আৰু ময়ো ভালে আছো আৰু আন দিনাৰ দৰে মই পাপৰিয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো অকণমান বিশেষ ভিডিঅ'টো কি বিষয়ে হ'ব থাম্বনেইল লিখি পেলাই আপোনালোকে গম পাইছে নিশ্চয় আৰু গতিকে বহুত বেছি পলম নকৰি মই ভাবিছোঁ আজিৰ দিনটোৰ পৰাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ গতিকে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু দিনটোত কি হয় চাই থাকিব সকলোৱে আৰু এতিয়া মই লৈছোঁ মেকআপ কৰিবলৈ যেহেতু এতিয়া ফটোশ্বুট ষ্টাৰ্ট হ'ব গতিকে তাৰ আগতে মই হেনো তাইক মেকআপ কৰি দিব লাগে গতিকে মই এতিয়া তাইক মেকআপ কৰি দি আছোঁ আৰু মই মেকআপ কেনেদৰে কৰি দিলোঁ শেষলৈকে চাই থাকিব মেকআপ পাতি কৰি দিলোঁ মেকআপ পাতি কৰা হৈ গ'ল এতিয়া মই চোপাক ঘৰৰ পিনে আৰু মায়ে কি কৰি আছা বাচন ধুই তুমি মাছ ভাজলা মাছ চাছ ভাজিয়ে দিলা তুমি মাংস ফ্ৰিজত আছে আৰু আজি মই মানে চাহ খাবলৈ টাইমে পোৱা নাই এতিয়া মই চাহ খাম ইমানেই মই ব্যস্ত মানে চাহ খাবলৈ টাইম পোৱা নাই আঞ্জা বহাই দিছে আৰু সকলোৰে চাহ খোৱা হ'লে এতিয়া কেৱল মই বাকী আছোঁ ভিডিঅ' বনোৱা নাই আৰু যিহেতু মানে মই মেকআপে কৰি থাকিলোঁ আৰু কিনো ভিডিঅ' বনাম আৰু গতিকে এতিয়া মই চাহখিনি খাই লওঁ এয়া মোৰ আজিৰ চাহখিনি খাই লওঁ আৰু এতিয়া ষ্টাৰ্ট হ'ল ফটোশ্বুটৰ কাম গতিকে চাই থাকক ভিডিঅ'টো আৰু এতিয়া মই আহিলোঁ পিছফালে এবাৰ আৰু এইফালে ইয়াৰ ৰন্ধা বঢ়া কাম চলি আছে তারপরে এইফালে ইয়া পুলিশ দাদা হ্যালো আৰু এতিয়া ভাত আঞ্জা বনোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি সকলোৱে মিলি জুলি খোৱাহে কথা গতিকে এতিয়া আমি ভাত খাই লওঁ তাৰ পিছত ভিডিঅ'টো সকলোকে চাই থাকিম আৰু এইফালে দেউতাই যেহেতু মাংস নাখায় এয়া দেউতাৰ বাবে মাছ বনাইছে সিম্পল খানা আজি এয়া ভাত ভাজি দাইল মাংস মোৰ অৱস্থা গৰমত একেবাৰে এতিয়া মানে
ৰাতিয়েই হ'ল মানুহখিনি গ'লগে ফটোশ্বুট কৰিলে প্ৰমো কৰিলে বহুত বেছি দেৰি হৈ গ'ল আৰু তাৰ পিছতো মানে কি আলহী চালহী যিহেতু আহি থাকে আৰু গধূলি হ'ল আৰু অকণমান আমি ৰেষ্টৰ ল'লোঁ দিনটো যিহেতু এনেকৈ থকা গৈছে আৰু ঘৰ আজি একেবাৰে অৱস্থা নাই ঘৰত আৰু আজি সৰুও আহিছে গতিকে ভাল খবৰ এটাই যে আজি তাই চাফা কৰি আছে ঘৰ আজি তাই কৈছে আজি তাই চাফা কৰিব হেনো গতিকে আজি তাই চাফা কৰক ভালে হৈছে আৰু আজি মানে পাকঘৰৰ ফালে অকণমান মই মাক আজি হেল্প কৰি দিছোঁ আৰু এনেই মই বাৰু পাকঘৰৰ কাম নকৰোঁৱে এতিয়া গাইছ মই আহিছোঁ পাকঘৰৰ ফালে এতিয়া মই বনাইছোঁ চিকেন বিৰিয়ানী এইফালে এয়া আৰু এইফালে আহা হোষ্টেলৰ পৰা ইমান দিনৰ মূৰত আহিছা আহা তাতে ৰৈ থাকিলা যে কেলে আৰু এইফালে এয়া আমাৰ সৰু আইজনী এতিয়া গা পা ধুই আহোঁ মানে আমাৰ মানে কি হ'ল কাম চাম কৰি মানে একেলগে গা পা ধুই অকণমান ভাল লাগে আৰু গতিকে যিহেতু মায়েও বনালে আৰু কিবা কিবি মই মাত্ৰ জাষ্ট চিকেন বিৰিয়ানীখিনিহে বনাইছোঁ গতিকে এতিয়া গা পা ধুই আহোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ। বাই বাই।